নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল লাষ্টাৰ্ছ এডুকেট আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ অৱশেষত অপেক্ষাৰ অন্ত পৰিল DEEৰ LP আৰু UP টেট শিক্ষকৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আজি অৰ্থাৎ 10 ডিচেম্বৰ মাজনিশাৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টসমূহ DEE যিটো অফিচিয়েল ৱেবছাইট তাতে প্ৰকাশ পাব এই সম্পৰ্কে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে এখন নটিচ দিছে নটিচখনৰ কিবা এটা গুৰুত্বপূৰ্ণ কথা লিখা আছে কিমানখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব কিমানটা পোষ্টত সিলেক্ট কৰিব লাগিব কিমান সময় ভিতৰত কৰিব লাগিব সেই সকলোখিনি কথা লিখা আছে আহকচোন সেই নটিচখন চাওঁ নটিচখনৰ যেটো এক নম্বৰ তাত লিখা আছে এক নম্বৰ পইণ্টত লিখা আছে The enlisted candidates must select one of the districts and one of the posts if the names are published in provisional merit list for more than one district and more than one post যদি ক্যান্ডিডেটসকলৰ নামসমূহ provisional merit listor এখনতকৈ অধিক জিলাত আহিছে আৰু এটাতকৈ অধিক পোষ্টত আহিছে তেতিয়াহলে তেওঁলোকে কি কৰিব লাগিব মাত্ৰ এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আৰু যিকোনো এটাহে পোষ্ট সিলেক্ট কৰিব লাগিব সাপোজ তেওঁলোকৰ তিনিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিছিলে তাৰে যদি গুটি তিনিখনতে নাম আহিছে তেওঁলোকে যিকোনো এখনত সিলেক্ট কৰিব লাগিব আৰু LP আৰু UP দুইটা পোষ্টতে নাম আহিলে যিকোনো এটা পোষ্টতে সিলেক্ট কৰিব লাগিব দুই নম্বৰ পইণ্টটো দিয়া আছে The enlisted candidates must select the district and post within 48 hours in respect of the first provisional merit list from the time of the publication of the provisional merit list and within 24 hours in respect of all subsequent provisional merit list to be published. Candidate সকলে যিখন ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব সেই তাৰ পৰা 48 ঘণ্টা সময়ৰ ভিতৰত ডিস্ট্ৰিক্ট আৰু পোষ্ট সিলেকশ্যনৰ কামটো কৰিব লাগিব আৰু তাৰ পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত বাকি প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব ইয়াৰে 3 নম্বৰ পইণ্টত লিখা আছে If the enlisted candidates fail to select a district and post within the stipulated time mentioned above, the appointing authority will randomly select the district and post to fill up the vacancies in the greater interest of the pupil. No offline application will be accepted in this regard. 3 নম্বৰ পইণ্টত লিখা আছে যদি ক্যান্ডিডেট সকলে ডিস্ট্ৰিক্ট আৰু পোষ্ট সিলেকশ্যন কৰিব নোৱাৰে যি 48 ঘণ্টাৰ সময় দিছে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পৰা তেতিয়াহলে এপইণ্টিং অথৰিটিয়ে ৰেন্ডমলি যিকোনো এখন ডিস্ট্ৰিক্ট আৰু যিকোনো এটা পোষ্ট সিলেক্ট কৰিব এই ক্ষেত্ৰত কোনো ধৰণৰ অফলাইন এপ্লিকেশন একসেপ্ট কৰা নহব ইয়াৰে 4 নম্বৰ পইণ্টত লিখা আছে The candidates will not be allowed to make any changes after successful selection of post and districts candidate সকলে successfully post and district selectionৰ পাছত কোনো ধৰণৰ চেঞ্জেছ আনিব নোৱাৰিব সালসলনি আনিব নোৱাৰিব 5 নম্বৰ পইণ্টত লিখা আছে The back office verification is be conducted with the help of competent issuing authority as mentioned in the criteria number 8 and of the advertisement A and B and will be reflected in the subsequent provisional merit list. Candidate hoke online jikhomo document submit korisile সেই ডকুমেন্ট সমূহে বেক অফিস ভেৰিফিকেশন কৰা হৈছে উইথ দ্য হেল্প অফ কম্পিটেন্ট ইস্যুইং অথৰিটি আৰু সেই অনুসৰিয়ে প্ৰভিজনেল মেৰিট লিষ্ট সমূহ প্ৰকাশ পাব ইয়াৰ 6 নম্বৰ পইণ্টত লিখা আছে any report from the competent issuing authority regarding fake or fraud documents submitted by the candidates will lead to cancellation of candidature forthwith as mentioned in the criteria number 9 and 10 of the advertisement A and B and appropriate legal action. Candidate সকলে অনলাইন সাবমিশন কৰোতে যদি ফেক ডকুমেন্ট সাবমিট কৰিছিলে তেতিয়াহলে তেওঁলোকৰ ক্যান্ডিডেচাৰ কেনসেল কৰা হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকক এপ্ৰোপ্ৰিয়েট লিগেল একচন ল'ব ইয়াৰ 7 নম্বৰ পইণ্টত লিখা আছে The office of the undersigned will not be responsible for any lapse on the part of the candidate in submission of options. District আৰু post selection optionৰ ক্ষেত্ৰত যদি কিবা প্ৰবলেম হয় তেতিয়াহলে DEE ৰেসপন্সিবল নহব 8 নম্বৰ পইণ্টত লিখা আছে All provisional merit list will automatically stand cancellation on publications of the final provisional list. Appointment letters will be issued only to the candidates whose names appear in the final select list. Final select list প্ৰকাশ পোৱাৰ পাছত যিকোনো provisional merit list প্ৰকাশ পাইছিলে সেই provisional merit list সমূহ অটোমেটিক্যালি কেনসেল হৈ যাব আৰু ফাইনাল মেৰিট লিষ্টত যাৰ নাম থাকে তেওঁলোকেহে এপইন্টমেন্ট লেটাৰ পাব 9 নম্বৰ পইণ্টত লিখা আছে Any claim for appointment on the basis of provisional merit list will not be entertained. এনেকুৱা হ'ব পাৰে কেতিয়াবা provisional merit listত নাম আহিছে কিন্তু ফাইনাল মেৰিট লিষ্টত নাম আহা নাই তেতিয়াহলে কি provisional merit listত নাম আহিছে বুলি কৈ কিন্তু ফাইনাল মেৰিট লিষ্টত নাম অহা নাই বুলি কৈ তেওঁলোকে কোনো ক্লেম কৰিব নোৱাৰিব এপইন্টমেন্টৰ কাৰণে 10 নম্বৰ পইণ্টত লিখা আছে
The office of the undersigned will not be responsible for any technical issues such as network failure, power outage, etc. faced by the candidates at the time of submission of options at their levels. কেণ্ডিডেটসকলে ডিষ্ট্ৰিক্ট আৰু পোষ্ট ইলেকশ্যন কৰোঁতে কিবা যদি নেটৱৰ্কৰ ইছ্যু বা পাৱাৰ আউটেজৰ প্ৰব্লেম ফেচ কৰে তেনেকুৱা টেকনিকেল প্ৰব্লেমৰ কাৰণে DW ৰেছপঞ্চিবল নহ'ব। এইখনেই আছিলে DW LP আৰু EP টেট শিক্ষকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা সম্বন্ধে অফিচিয়েল নটিফিকেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই টেট ৰিলেটেড এনেকুৱা ইনফৰমেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।